নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ কাৰণ আজি আমাৰ 250 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আপোনালোকে ভাবিছে চাগে 250 ছাবস্ক্ৰাইবাৰ হৈছে আৰু আমি ইমান ফূৰ্তি কৰিছোঁ। ফূৰ্তি নকৰিম কিয়, আমি অলপতে সৰু সৰু কথাতে সুখী হোৱা মানুহ। আপোনালোকো সুখী হ'বলৈ শিকক সৰু সৰু কথাতে, তেতিয়া দেখিব গোটেই জীৱনটো আপোনালোকৰ ধুনীয়া হৈ পৰিব, সময়বোৰ ধুনীয়া হৈ থাকিব। ঠিক আছে, আৰু এইকেইদিন দুটামান কথা মনত ৰাখিব যাতে আপোনালোকৰ স্বাস্থ্যৰ লগতে মনটো ভালে ৰাখে, কাৰণ আপোনালোকৰ পৰীক্ষালৈ বহুত বেছি দিন নাই। এইকেইদিন যদি আপোনালোকৰ স্বাস্থ্যৰ লগতে মনো বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ পঢ়া শুনাত ব্যাঘাত জন্মিব। গতিকে এইকেইটা কথা মনত ৰাখিব যাতে স্বাস্থ্য আৰু মন ভালে থাকে, আৰু এইখিনি ভালে ৰাখি আপোনালোকে পঢ়া শুনা কৰি থাকিব। আৰু আপোনালোকে আমাক মৰমো দিছে এইকেইটা দিনতে, আমি তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে বলক, আমি আপোনালোকক পঢ়াই আছিলোঁ কি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ঠিক আছে, আমি আপোনালোকক কনচেপ্টখিনি দি দিছিলোঁ। এতিয়া আমি MCQ এটা খণ্ড আপোনালোকলৈ আগবঢ়াই দিছোঁ যাতে আপোনালোকে প্ৰশ্নসমূহ কেনেকৈ নিৰ্বাচন কৰিব লাগে তাৰ সুবিধা হয়। ঠিক আছে, আৰু আপোনালোকৰ যাতে পৰীক্ষাত উপকৃত হয়। তেতিয়াহ'লে বলক আমি পলম নকৰোঁ, প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাওঁ। প্ৰথম প্ৰশ্নটোৱে হৈছে জালিয়ানৱালাবাগ ক'ত অৱস্থিত? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কথা আমি ইতিমধ্যে পঢ়িছোঁৱেই। এই জালিয়ানৱালাবাগ ক'ত অৱস্থিত আমাক সুধিছে। অপশ্যনত আছে ক অসমত, খ পশ্চিমবংগত, গ বিহাৰত, ঘ পাঞ্জাৱত। উত্তৰটো আমি সকলোৱে জানো, ঘ পাঞ্জাৱত। পাঞ্জাৱৰ ক'ত সেইটো আপোনালোকে আমাক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। বলক 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নীতি পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ক'ত, বা ক'ত প্ৰয়োগ কৰিছিল? ঠিক আছে, ক চাম্পাৰণৰ কৃষক আন্দোলনত, খেৰাৰ কৃষক আন্দোলনত, দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত, 1999 চনৰ সত্যাগ্ৰহ আন্দোলনত। উত্তৰটো হ'ব গ দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত। 3 নম্বৰ প্ৰশ্নটো হৈছে সত্যাগ্ৰহ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? অপশ্যনত আছে ক সুভাষ চন্দ্ৰ বসু, খ মহাত্মা গান্ধী, গ জৱাহৰলাল নেহৰু, ঘ মৌলানা শৌকত আলী। উত্তৰটো হ'ব খ মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে প্ৰথমতে সত্যাগ্ৰহ আন্দোলনটো আৰম্ভ কৰিছিল, আৰু ক'ত আৰম্ভ কৰিছিল সেই কথাটো আমি ইতিমধ্যে যোৱাটো প্ৰশ্নত পঢ়িছোঁৱেই। গতিকে কথাখিনি মনত ৰাখি থ'ব। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? কেতিয়াবা এনেকুৱা আহিব পাৰে কৰিম কিম্বা মৰিম শ্লোগানটো বা উক্তিটো কাৰ? ঠিক আছে, আমি গম পালোঁৱে সেই উক্তিটো মহাত্মা গান্ধী। এতিয়া আমাক প্ৰশ্নত সুধিছে কোনটো আন্দোলনত এই শ্লোগানটো ব্যৱহাৰ কৰিছিল। ঠিক আছে, অপশ্যনত আছে ক আইন অমান্য আন্দোলন, খ খিলাফত আন্দোলন, গ অসহযোগ আন্দোলন, ঘ ভাৰত ত্যাগ আন্দোলন। উত্তৰটো হ'ব ঘ ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো ব্যৱহাৰ কৰিছিল। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰিছিল? ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? অপশ্যনত আছে ক 1935 চনৰ আগষ্ট মাহত, খ 1945 চনৰ জুলাই মাহত, 1946 চনৰ মাৰ্চ মাহত, ঘত আছে 1947 চনৰ আগষ্ট মাহত। উত্তৰটো হ'ব 1946 চনৰ মাৰ্চ মাহত। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন পঠিয়াইছিল ব্ৰিটিছ চৰকাৰে। তাৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটো হৈছে গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? গান্ধী আৰউইন চুক্তিৰ বিষয়ে আমি ইতিমধ্যে পঢ়াইছোঁ, গোটেই ডিটেইলছত আপোনালোকক পঢ়াই থৈছোঁ। যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলটোলৈ আহিছে, আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই, আকৌ কৈছোঁ আপোনালোকে আমাৰ প্লে'লিষ্টত গৈ ভিডিঅ'সমূহ চাই ল'ব। তেতিয়াহ'লে এই চিৰিজটো আপোনালোকে পঢ়িবলৈ, এই খণ্ডটো আপোনালোকৰ পঢ়িবলৈ সুবিধা হ'ব বা বুজি পাবলৈ সুবিধা হ'ব। আৰু এটা কথা কৈ থওঁ, আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ষ্টাডি উইথ পিপি আছাম বুলি, আপোনালোকে সেইটোত জইন হৈ ল'ব। আমি সেইটোত ৰাতি 10 বজাৰ পৰা টেষ্ট দিয়া আৰম্ভ কৰিছোঁ। আপোনালোকৰ হয়তো কিছুমানেতো টেষ্ট দি থাকিব বিচাৰে, কিন্তু সুবিধা নহয় বা আপোনালোকে সময় নিবিলে, কাৰণ কিছুমান ব্যস্ত থাকে, দিনত কামৰ কিবা কিবি কামত ব্যস্ত থাকে, গতিকে ৰাতি কিছুমানৰ সুবিধা হয়। গতিকে আমি 10 বজাৰ পৰা কামটো আৰম্ভ কৰিছোঁ। 10 বজাৰ পৰা ৰাতি এটা টেষ্ট, আমি এটা নহয় বহুকেইটা টেষ্ট আপোনালোকলৈ আগবঢ়াই দিম টেলিগ্ৰাম চেনেলটোত। আপোনালোকে সেই চেনেলটোত জইন হৈ ল'ব, ষ্টাডি উইথ পিপি আছাম বুলি আছে। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যনত আছে 1931 চনৰ 5 মাৰ্চত, খত আছে 1939 চনৰ 5 মাৰ্চত, গত আছে 1930 চনৰ 5 মাৰ্চত, ঘত আছে 1942 চনৰ 5 মাৰ্চত। উত্তৰটো হ'ব ক 1931 চনৰ 5 মাৰ্চত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে মনত ৰাখি থৈছে। নেক্সট প্ৰশ্নটো হৈছে আগষ্ট বিপ্লৱ বুলিলে কোনটো আন্দোলনক জনা যায়? আগষ্ট বিপ্লৱ বুলিলে কোনটো আন্দোলনক জনা যায়? আমি আপোনালোকক ইতিমধ্যে এইটো সম্পৰ্কেও পঢ়াইছোঁ। অপশ্যনত আছে ক অসহযোগ আন্দোলন, খ ভাৰত ত্যাগ আন্দোলন, গ আইন অমান্য আন্দোলন, ঘত আছে স্বদেশী আন্দোলন। উত্তৰটো হ'ব খ ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি জনা যায়।
তাৰ পিছৰ প্ৰশ্নটো হৈছে মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম উক্তিটো কাৰ বা শ্লোগানটো কাৰ মোক টেষ্ট দিয়া মই তোমালোকক স্বাধীনতা দিম ক'ত আছে মহাত্মা গান্ধী ক'ত আছে সুভাষ চন্দ্ৰ বসু ক'ত আছে লালা লাজপত ৰায় ক'ত আছে জৱাহৰলাল নেহেৰু উত্তৰটো হ'ব খ সুভাষ চন্দ্ৰ বসু 9 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ঘটনাৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল অপশ্যনত আছে ক চৌৰি চৌৰা হত্যাকাণ্ড খ ক্ৰিপছ মিছন ক জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক খিলাফত আন্দোলন উত্তৰটো হ'ব জালিয়ানৱালাবাগৰ হত্যাকাণ্ড জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছতে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ত্যাগ কৰিছিল বা উভতাই দিছিল একেবাৰে শেষৰ প্ৰশ্নটো হৈছে অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল অপশ্যনত আছে ক 1921 চনত খ 1920 চনত ক 1918 চনত ঘট আছে 1919 চনত উত্তৰটো হ'ব 1919 চনত 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল আজিলৈ মানে আমি আজি আপোনালোকলৈ মুঠ 10টা প্ৰশ্ন লৈ আহিছিলোঁ ইতিমধ্যে আমি এই প্ৰশ্নসমূহৰ মূল কথাখিনি আপোনালোকক সম্পূৰ্ণৰূপে আগবঢ়াই থৈছোঁ ভিডিঅ'ত আকৌ কৈছোঁ যিসকলে চোৱা নাই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ চাবগে আৰু আপোনালোকৰ সুবিধা হোকে আমি বহুকেইটা সিৰিজ আগবঢ়াই আহিছোঁ সেইসমূহ আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰিব এইকেইদিন যেহেতু পৰীক্ষালৈ বেছি দিন নাই হয়তো বহুত খৰখেদা লাগিছে নে কি পঢ়িম কি নপঢ়িম খেলিমেলিও লাগিছে কোনখিনি পঢ়িলে আমাৰ সুবিধা হ'ব কোনখিনি পঢ়িলে সুবিধা নহয় আপোনালোকক কম যি পঢ়িছে ভালকৈ পঢ়ক কনসেপ্টটো ক্লিয়াৰ কৰক ক'ৰ পৰা পঢ়িছে হেতু মেটাৰ নকৰে ঠিক আছে আপোনালোকে কি পঢ়িছে হেতুহে মেটাৰ কৰে কনসেপ্ট ক্লিয়াৰ ৰাখক ঠিক আছে আপোনালোকে বহুত ইউটিউব চেনেল আছে বহুত কিতাপ আছে বহুত কিবা কিবি আছে পঢ়িবলৈ সুবিধা হোৱাকৈ ঠিক আছে হেসমূহ আপোনালোকে চাওক আৰু কি পঢ়িছে হেতুহে গুৰুত্ব দিয়ক ঠিক আছে কনসেপ্টটো ক্লিয়াৰ কৰি ৰাখক আৰু আমি কনসেপ্ট ওয়াইজ হেতু আমি টপিকবোৰ দি আছো আপোনালোকে আমাৰ চেনেলটো ভৰসা কৰিব পাৰে ঠিক আছে যদি আমাৰ চেনেলটো আপোনালোকে ভৰসা কৰিছে বা ভাল লাগিছে তেতিয়াহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ আজি 250 হৈছে মেম্বাৰ্স আৰু বাঢ়ি যাব আমি আশা কৰিছো আমাৰ খুব ভাল লাগিছে আজি আমি আকৌ কৈছো আমি সৰু কথাতে সুখী হোৱা মানুহ গতিকে আমাৰ 250 সাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে খুব ভাল লাগিছে ঠিক আছে আৰু এনেকৈ বাঢ়ি যাওক আপোনালোকে মৰম দি যাওক আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ঠিক আছে আজিলৈ তেতিয়াহলে ইমানতে সামৰিছো